গাইছ ভণ্টিজনে 200 টকা জিকিছে এতিয়া 200 টকাটো ভণ্টিজনীক দিয়া হ'ব নমস্কাৰ বন্ধুসকল আজি আমি আহিছোঁ মৰিগাঁও জিলা দীঘলবৰী বজাৰত য'ত আমি কুৱেশ্যন কৰিম কুৱেশ্যনটো যোনে এনসাৰ দিব পাৰিব তাক 200 টকাটো দিয়া হ'ব তো বলক ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কুৱেশ্যন কৰিম আপুনি যদি এনসাৰটো দিব পাৰে এইটো 200 টকাটো আপোনাক দিয়া হ'ব কি এনসাৰ বা কোনবা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কিমান চনত হৈছিল अबे जल्दी बोल कल सुबह पनवेल निकलना है 86 of minute নহয় নহয় ভুল এনসাৰ হৈছে ভালকে ভাবি ভাবচোন A few moments later কুৱেশ্যন এটা কৰিম কুৱেশ্যনটো যদি এনসাৰটো দিব পাৰে 200 টকাটো আপোনাক দিয়া হ'ব কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কিমান চনত হৈছিল এটা আমি গম নাজানে ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কিমান চনত হৈছিল পাহৰিলা ন ঠিক আছে হ'ব মই কুৱেশ্যন এটা কৰিম হয় যদি এনসাৰটো দিব পাৰো 200 টকা দিয়া হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কিমান চনত হৈছিল পাহৰিছ কুৱেশ্যন এটা কৰিম যদি এনসাৰটো দিব পাৰা 200 টকাটো দিয়া হ'ব কওকচোন কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কিমান চনত হৈছিল মানে কুৱেশ্যন এটা কৰিম হয় যদি উত্তৰটো দিব পাৰে 200 টকাটো দিম মানে কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম কিমান চনত হৈছিল সেইটো নাজানো 200 টকা পালে কাৰোবাক সোধা হ'ল নহয় আমি সেইটো নাজানো নহয় হ'ব দিয়ক বাৰু হ'ব দিয়ক এতিয়া সুধিব ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কিমান চনত হৈছিল দুটাই নাজানো জুবিন গাৰ্গৰ আহে বা নাহে কুমতি গানটো শুনিছা সেইটো গানৰ লেখক কোন গানটোতো শুনিয়ে থাকা ন আহে বা নাহে কুমতি লেখকটোৰ বিষয়ে নাজানা ন মই কুৱেশ্যন এটা কৰিম হয় যদি এনসাৰটো দিব পাৰে 200 টকাটো দিয়া হ'ব কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম কিমান চনত হৈছিল নাজানে ন বা জুবিনদাৰ মনলৈ উভতি আহি গানটো শুনিছে গানটোৰ লেখক কোন নিৰ্দিষ্টকৈ মই গানৰ সম্পৰ্কত মই বৰ বেছি জড়িত নাই গতিকে মই তেনেকৈ ক'ব পৰা নাযাওঁ ঠিক আছে ধন্যবাদ সময় দিয়া ভণ্টি তোমাক কুৱেশ্যন এটা কৰা হ'ব যদি কুৱেশ্যনটো এনসাৰ দিব পাৰা এই 200 টকাটো দিয়া হ'ব গাইছ কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কিমান চনত হৈছিল 8 ছেপ্টেম্বৰত 1926 চনত এইটোৱে সঠিক হয়নে হয় গাইছ ভণ্টিজনে 200 টকা জিকিছে এতিয়া 200 টকাটো ভণ্টিজনীক দিয়া হ'ব এইটো লোৱা লগতে মোবাইল আছে নাই মোবাইল নাই যদি কাৰোবাৰ মোবাইল আছে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিবা হ'ব লগতে বন্ধুসকল মোৰ ইউটিউব চেনেলটো যদি এনেকুৱা ভিডিঅ' চাই থাকিব খোজে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব নাপাহৰিব ধন্যবাদ